নমস্কাৰ, মাজু এক্সপ্ৰেছৰ দৰ্শকসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ। এয়া হৈছে বৰপেটা জিলাৰ হাউলি আৰু হাউলিত মই এটা ইনষ্টিটিউটত উপস্থিত আছোঁ, ITI ইনষ্টিটিউট হাউলি। আৰু এই ইনষ্টিটিউটখন হৈছে হাউলিৰ পৰা জাষ্ট অলপ পূবফালে আহিব লাগিব, হাউলি ৰাস মন্দিৰৰ কাষতে। আৰু এই ইনষ্টিটিউটত কি কি সুবিধা আছে আৰু কি কি আছে, ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি সুবিধা আছে, মই গোটেইখিনি আপোনালোকক দেখুৱাম। তাৰ লগতে মই এইখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ, সেয়া হৈছে আপোনালোকে কোনোবাই যদি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ঘৰত বহি আছে, কোনো ধৰণৰ কাম কৰা নাই, কোনো একো কৰা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো আটাইতকৈ সুবিধাজনক। আৰু ইয়াতে আপোনাৰ কেৰিয়াৰ এটা পাব, সুবিধাজনক কেৰিয়াৰ এটা পাব। ইয়াতে 2 বছৰৰ কোৰ্চ আছে, 1 বছৰৰ কোৰ্চ আছে। গোটেইখিনি কোৰ্চ যদি আপোনালোকে শিকিব পাৰে, নিশ্চিতভাৱে কিবা নহয় কিবা এটা আপোনালোকে কেৰিয়াৰ পাব, চৰকাৰী জবো পাব পাৰে। আৰু কি কি সুবিধা আছে, কি কি কোৰ্চ আছে, গোটেইখিনি আপোনালোকৰ আগত মই আলোচনা কৰিম। আৰু এটা কথা আপোনালোকক কৈ দিছোঁ, মোৰ ভিডিঅ'টোৰ স্ক্ৰীণত চাব, আপোনালোকে এটা নাম্বাৰ দিয়া আছে। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব, যাৰ যাৰ পচন্দ হয়। আৰু তাৰ লগতে আপোনালোকে আৰু এটা কাম কৰিব পাৰিব, এই ভিডিঅ'টো আপোনালোকে অলপ শ্বেয়াৰ কৰিব, এই কাৰণে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিসকল ছাত্ৰ ছাত্ৰী বহি আছে ঘৰত, একো কাম বন কৰা নাই, তেওঁলোকৰ কাৰণে এইটো বহুত জৰুৰী। এইটো বাৰ্তা এটা লৈ আহিছোঁ আপোনালোকৰ আগত। এয়া চাইছে আপোনালোকে, মই স্ক্ৰীণত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই কেমেৰা পাৰ্চনক লৈ আহিছোঁ। এয়া চাইছে মোৰ জাষ্ট দক্ষিণ ফালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু তাৰ জাষ্ট উত্তৰ ফালে হৈছে এইটো ইনষ্টিটিউট। আপোনালোকে হাউলি যিটো অভাৰ ব্ৰিজ আছে, অভাৰ ব্ৰিজটো পাৰ হ'লে এইটো পাব, মানে অকণমান পূবফালে আহিব লাগিব। আৰু ইয়াতে আপোনালোকে চাইছে, এয়া গেটৰ সন্মুখত আপোনালোকক আৰু দেখুৱাই আছোঁ। এয়া চাইছে আপোনালোকে, আৰু ইয়াতে ভিতৰত প্ৰৱেশদ্বাৰ আছে, আপোনালোকে চাইছে ইমান ধুনীয়াকৈ আপোনালোকে সোমাই যাব। ইয়াতে প্ৰিন্সিপালৰ ৰুম আছে, গোটেইখিনি আপোনালোক ধুনীয়াকৈ এটাকৈ মই দেখুৱাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছে ইয়াতে এখন ইনষ্টিটিউটৰ যি ফেকাল্টি আছে, গোটেইখিনি নাই, হয়তো কিছু অনুপস্থিত আছে, কিছু ক্লাছৰুমত আছে। তো মই কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াতে কি কি কোৰ্চ আছে আপুনি অলপ জনাই দিব। নমস্কাৰ। ইয়াতে আমাৰ MMB, ইলেক্ট্ৰিচিয়ান আৰু কপা, এই 3টা ট্ৰেডৰ আমাৰ ইয়াতে প্ৰশিক্ষণ দিয়া হয়। ইয়াতে আমাৰ MMB আৰু ইলেক্ট্ৰিচিয়ান 2 বছৰীয়া কোৰ্চ হয়, আৰু কপাটো 1 বছৰীয়া কোৰ্চ হয়। মানে টোটাল 3টা কোৰ্চৰ ওপৰত ইয়াতে প্ৰশিক্ষণ দিয়া হৈ আছে। মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেনেকুৱা হৈছে ইয়াতে? ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে আমাৰ একচুৱেলি এইটো গভৰ্ণমেণ্ট এফিলিয়েটেড হয়, প্লাছ গভৰ্ণমেণ্টৰ আদেশ অনুযায়ী ইয়াতে চিট তাৰমানে লিমিটেড থাকে, বা এটা নিৰ্দিষ্ট দিয়া থাকে তাৰমানে। তো আমাৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে 40টা চিট এলাও আছে, MMB ৰ কাৰণে 24টা চিট এলাও আছে, আৰু কপাৰ কাৰণে 24টা চিট এলাও আছে। তো আমাৰ বিগত যিবিলাক এডমিশ্যন হৈ গৈছে, সেইবিলাকত আমাৰ কমপ্লিট চিট ফিল আপ হৈছে, তাৰমানে ফিল আপ হৈ যায় আৰু প্ৰত্যেক বছৰতে। ঠিক আছে, ধন্যবাদ। আমি এতিয়া চেষ্টা কৰিম ক্লাছৰুমসমূহৰ ভিতৰত যাবলৈ। ছাৰ, আপুনি আমাৰ লগত সহযোগ কৰিব। হয়, ইয়াতে আপোনাৰ নামটো ক'ব। মোৰ নাম আব্দুল মাতিন। হয়, আপুনি কিমান দিন হ'ল ইয়াতে নামভৰ্তি কৰিছে? 2 বছৰ হ'ল। এইবাৰ লাষ্ট ইয়াৰ আমাৰ ইলেক্ট্ৰিচিয়ানৰ। ইলেক্ট্ৰিচিয়ানৰ আপুনি, কম্পিউটাৰৰ নহয়? কম্পিউটাৰৰ নহয়। তো আপোনাৰ লাষ্ট ইয়াৰ কেনেকুৱা শিক্ষা লাভ কৰিলে ইয়াতে? শিক্ষা লাভ কৰি বহুত ভাল লাগিল, আৰু ভালকে শিকাইছে ছাৰ বাইদেউসকলে। মই আৰু এটা ক্লাছৰুমত আহিছোঁ। ছাৰ, এইটো কি এইটো আমাৰ ইলেক্ট্ৰিচিয়ানৰ এটা থিয়ৰী মানে ক্লাছ কৰা হয়, আৰু ইহঁতৰ প্ৰেক্টিকেল কৰাৰ কাৰণে আমাৰ সেপাৰেট ৰুম আছে। আপুনি পিছত এইটো দেখাই দিব। প্ৰেক্টিকেল ৰুমটো দেখাম। এইটো হয় থিয়ৰী ক্লাছ হয়। তো ইয়াতে মই কথা পাতিব চেষ্টা কৰিম ষ্টুডেণ্টৰ লগত। তো কিমান দিন হ'ল আপোনাৰ ইয়াতে ক্লাছ কৰি আছে? 9 মাহ হ'ল। 9 মাহ হৈছে। আপোনাৰ ঘৰ? জাহৰপাম। ঘৰৰ পৰা অহা যোৱা কৰি আছে? অহা যোৱা কৰিছো। তো ইয়াতে ক্লাছ কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কিমান দিন হৈছে ক্লাছ কৰা? 9 মাহ হৈছে। 9 মাহ হৈছে। কিমান বছৰৰ কোৰ্চ আপোনাৰ? 2 বছৰীয়া কোৰ্চ। 2 বছৰীয়া কোৰ্চ, 9 মাহ হৈছে। মানে কিমানখিনি ছাৰসকল কেনেকুৱা ইয়াতে? বহুত ভাল। ইয়াৰ ছাৰসকল, যিবিলাক ছাৰ বাইদেউ আছে, চব ভাল মানুহ। ভাল শিক্ষা দি আছে। তো আপুনি কি ক'ব, কেনেকুৱা শিক্ষা দি আছে ইয়াতে? বহুত ধুনীয়া শিক্ষা দি আছে। আপোনাৰ ঘৰ? আমাৰ ঘৰ বাগবৰ। মই ঘৰৰ পৰা অহা যোৱা কৰি আছে? ইয়াতে হোষ্টেলত ইয়াতে থাকি আছে? হোষ্টেল আছে ইয়াতে? হোষ্টেল ফেচিলিটি আছে? তো শিক্ষাটো আপোনালোকৰ ঠিকে আছে? ঠিকে আছে। তো আপুনি কি ক'ব ইয়াতে, কেনেকুৱা শিক্ষা দি আছে ইয়াতে? শিক্ষা ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানটো বহুত ভাল আগবাঢ়ি আছে। বেলেগ ITI তুলনাত ইয়াতে ক্লাছ পাতি ৰেগুলাৰ হয়, আৰু প্ৰেক্টিকেল খিনিও মানে সময়মতে কৰা হয়। আপোনাৰ নামটো ক'ব। মোৰ নাম ইকৰামুল হাছান। কিমান দিন ধৰি ইয়াতে ক্লাছ কৰি আছে? মোৰ 9 মাহ হ'ল। 9 মাহ হৈছে। প্ৰেক্টিকেল কেনেকুৱা হৈ আছে? প্ৰেক্টিকেল মানে ভালেই হৈ আছে, ৰেগুলাৰ হয় আৰু প্ৰেক্টিকেল। ঠিকে আছে, ধন্যবাদ।
তো এইসকল আছিল থিয়ৰী ক্লাছ এইটো, আৰু কিছু শিক্ষকৰ কিছু ছাত্ৰ ছাত্ৰীৰ মই আপোনালোকৰ আগত ফিডবেক ললো কেনেকুৱা হয়, এইখন ইনষ্টিটিউটটো কেনেকুৱা হয় আপোনালোকে গম পালে। মই এতিয়া প্ৰেক্টিকেল ৰুমত সোমাম, আপোনালোকে মোৰ লগত সহযোগ কৰিব। অলপ আগতে কৈছিলো এই প্ৰেক্টিকেল ৰুম, দুজন ষ্টুডেণ্টে ইতিমধ্যে প্ৰেক্টিকেল কৰি আছে, তাৰ মাজতে আমি সোমাই গৈছো। তো আমি কথা পাতিবলৈ চেষ্টা কৰিম ষ্টুডেণ্টৰ লগত। তো ইয়াতে কি হৈ আছে? ইয়াতে মানে আমি এটা সাউন্ড বক্স বনাইছো, মানে এম্পলিফায়াৰ মানে মিউজিকৰ লগত লাইট ব্লিংকিং কৰে। এইটো বনোৱাতে কিমান সময় লাগে? এইটো বনাওঁতে আমাৰ 3 দিন মান লাগিছে। 3 দিন লাগিছে। এনে মানে চব প্ৰপাৰ মেজাৰমেণ্ট কৰি কিনে এনে একদিনতে আমি মানে চব লগাই দিছো। মানে কমপ্লিট হৈছে নে? কমপ্লিট হৈছে। আপোনাৰ নামটো ক'ব? মোৰ নাম হজৰত হাছানুজ্জামান। ক'ৰ পৰা আহি আছে? মই চাউলিয়াগুৰি গাঁৱৰ পৰা আহিছো, বজালী ডিষ্ট্ৰিক্টৰ। হয়, এইজন ছাত্ৰ হ'ল বজালী জিলাৰ চাউলাবাৰীৰ পৰা আহি আছে। এয়া আপোনালোকে চাইছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। চাউণ্ড এতিয়া হৈ গৈছে না কাম কমপ্লিট? কমপ্লিট হৈছে। অলপ আমাক চাউণ্ডটো বজাই দিব অলপ। এয়া আপোনালোকে চাই আছে, চাউণ্ডটো আমাক শুনাই দিব। নিজে হাতে বনাইছে ষ্টুডেণ্টে। কিমান দিন ধৰি ক্লাছ কৰি আছে তোমালোকে? আমি প্ৰায় 1.5 বছৰ হ'ল, লাষ্ট ইয়াৰ আমাৰ এইটো। আজি 1.5 বছৰত আপোনালোকে চাইছে এটা চাউণ্ড চিষ্টেম নিজৰ হাতত বনাইছে, আৰু সেই চাউণ্ড চিষ্টেমটো আমাক শুনাব এতিয়া, আমি শুনিম। এয়া চাই আছে আপোনালোকে, এয়া চাইছে আপোনালোকে এইটো চাউণ্ড চিষ্টেমটো আপোনালোকে। এয়া মই কেমেৰা পাৰ্চন মোৰ কাষত আছে। এয়া চাউণ্ডটো আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে। বঢ়িয়া, ভাল লাগিছে, ভাল লাগিছে। হয়, আপোনালোকে এয়া শুনিবলৈ পাইছে, চাউণ্ড অলপ আপোনালোকক শুনাই দিছো, কাৰণ ইয়াতে অলপ প্ৰব্লেম আছে। ফেচবুকৰ গাইডলাইন মতে নহ'ব এইবোৰ চাউণ্ড বিলাক শুনালে, আপোনালোকে জানে। তো এতিয়া তোমাৰ লগত অলপ কথা পাতি। তোমাৰ নামটো? মোৰ নাম শাহজাহান আলী। ক'ৰ পৰা আহিছে? মই কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছো। ইমান দূৰৰ পৰা ইয়াতে আহিলে? মই ইমান দূৰৰ পৰা অনলাইনৰ পৰা মই মাৰি তাৰপিছত নাম্বাৰ ওলাই ইয়াতে যোগাযোগ কৰি মই ইয়াতে এডমিশ্যন লৈছো। মানে কোনে আপোনাক কৈছিল যে ইয়াতে এডমিশ্যন ললে? মানে মই নিজেই অনলাইনৰ পৰা মাৰি লৈছো ইয়াতে। নিজে গম পাইছিলে যে ইয়াতে ভাল শিক্ষা দিয়া হয়? এইটো আমাৰ ইনষ্টিটিউটটো বহুত ভাল। আমাৰ ষ্টাফ যে আছে, ষ্টাফটো বহুত ভাল, আমাৰ আৰু ভালকে শিকায়। আমাৰ ছাৰে বৰ্তমান যিবিলাক লেটেষ্ট আছে সেইবিলাকৰ লগত আমাক শিকাই থাকে। মই এটা হেৰি বনাইছো, ডে নাইট সেন্সৰ। এইটো ৰাতি হলে জ্বলিব আৰু দিন হলে অকলে সেইটো বন্ধ হৈ যাব। এতিয়াতো দিনৰ বেলিকে আমি দেখাব নোৱাৰিম, কাৰণ এতিয়া বন্ধ হৈ থাকিব। হয়, ৰাতি হলে নিশ্চয় আপোনালোকক দেখুৱাব পাৰিলো। এন্ধাৰ হলে দেখাব পাৰিম। হয়, এন্ধাৰ হলে দেখাব পাৰিব। ঠিকে আছে, ধন্যবাদ। তো আপোনালোকে দেখিবলৈ পাইছে, মই প্ৰেক্টিকেলি আপোনালোকক দেখাইছো। আপোনালোকৰ যদি ভাল লাগে ইয়াতে নামভৰ্তি কৰিব পাৰে। গোটেই অসমবাসীক এই মানে কথাটো মই বাৰ্তাটো দি আছো। বিশেষ আৰু কিছুমান প্ৰেক্টিকেলৰ বস্তুখিনি আপোনালোকক দেখাই আছো। আৰু বহুত মানে এনেকুৱা প্ৰতিষ্ঠান আছে, মই যিখিনি জানো, মই যিখিনি দেখিছো, ইমানখিনি ফেচিলিটি থকা বস্তু আপোনালোকে নাপাব ইয়াতে। প্ৰেক্টিকেলৰ কাৰণে চাওক, কোনো বস্তুৰ অভাৱ নাই। আৰু এজন শিক্ষকে আমাক জনাইছে ইতিমধ্যে যে যিখিনি মটৰছৰ কাম থাকে সেইখিনি সিহঁতে নিজাববীয়া গেৰেজত লৈ যায়, তাতেও প্ৰেক্টিকেল কৰে। গতিকে ছাত্ৰক যদি আপোনালোকে ইয়াতে ভাবে যে ইয়াতে যে ভালকে শিকিব পাৰিব, তেনেহ'লে নিশ্চিতভাৱে আপোনালোকে মুহূৰ্তত দেৰি নকৰি আপোনালোকক স্ক্ৰীণত নাম্বাৰ দি আছে, নাম্বাৰত যোগাযোগ কৰি আপোনালোকে ইয়াতে খবৰ ল'ব পাৰে এবাৰ হ'লেও। আৰু বিশেষকৈ যিকোনো ইনষ্টিটিউটতে আপোনালোকে নামভৰ্তি নকৰক। মই এই ক্ষেত্ৰত এটা কথা ক'ম, আপোনালোকক সেয়া হৈছে যে আপোনালোকে সদায় ছাত্ৰ ছাত্ৰীসকলৰ ফিডবেক ল'ব। টিচাৰসকলে সদায় ভাল বুলি ক'ব। প্ৰাইভেট ইনষ্টিটিউট বিলাক এনেকুৱাই হয়, মানে টিচাৰ্ছ ফেকাল্টি যিমানে নাথাকক কিয় সকলোৱে ভাল বুলি ক'ব, কিন্তু ষ্টুডেণ্টে কি ফিডবেক দিলে সেইটোৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰিব। আৰু শিক্ষক আছে, মই সম্পূৰ্ণ কোৰ্চৰ বিষয়ে আলোচনা কৰিম। হয়, আৰু এটা প্ৰেক্টিকেল ৰুমত মই সোমাইছো। এইটো ছাৰ কিহৰ প্ৰেক্টিকেল হৈ আছে? এইটো আমাৰ MMB যিটো মটৰ মেকানিকেল ভেহিকেল যিটো আমাৰ ট্ৰেড আছে, সেইটো ট্ৰেডৰ সিহঁতে প্ৰেক্টিকেল কৰি আছে। ইয়াতে আমাৰ থিয়ৰী প্ৰেক্টিকেল দুটা হয়, আৰু ইয়াৰ বাদেও আমাৰ গেৰেজ আছে। ইয়াত আমি ডাইৰেক্ট ফিল্ড ট্ৰিপত লৈ যোৱা হয়। ৰানিং গাড়ীত তাৰমানে কাম কেনেকে কৰিব লাগে, লেটেষ্ট টেকনলজি যিবিলাক গাড়ী আহি আছে সেইবিলাকতো যাতে কাম সিহঁতে কৰিব পাৰে, ৰানিং সেই তাতে লৈ যোৱা হয়।
এই হিচাপে হয় আপোনালোকে নিশ্চয় শুনা পাইছে, মই এতিয়া ষ্টুডেণ্টৰ লগতো কথা পাতিম। তো এয়া আপোনালোকে এইটো কি বস্তু হয়? সিলিন্ডার হেড চিলিণ্ডাৰ হেড, মেচিন। মানে এইটো কি কৰে, কি কাম কৰে? এইটো আপোনাৰ ইয়াত কি থাকে সিলিন্ডার, এইটো আপোনাৰ ক্ৰেংকশ্যাফ্ট, ইয়াত পিস্টন ফিডিং হয়, ইয়াত পিস্টন ফিডিং হয়, এইটো আপোনাৰ ইঞ্জিন। এটা ইঞ্জিন হয়, সেইটোৱে মই সুধিছো। ধন্যবাদ। এইটো এতিয়া কি কাম কৰি আছে ইয়াতে? ইয়াতে এইটো খুলি আছো এতিয়া, ক্ৰেংকশ্যাফ্টটো খুলি আমালোকে ফিডিং কৰিম। তো ইয়াতে তোমাৰ নামটো ক'বচোন। মোৰ নামটো হ'ল ইনজামামুল হক, ক'ৰ পৰা? মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছো। যিয়ে নহওক কিয়, তো কিমান দিন হ'ল ইয়াতে ক্লাছ কৰা? মোৰ 7 মাহ হ'ল ক্লাছ কৰি আছো। ইয়াতে কেনেকুৱা শিক্ষা দিয়ে? ইয়াত ভালে শিকি আছো। ভালে শিকি আছে। তো আৰু কোনোবা আছে? আৰু এজনৰ লগত কথা পাতিম। ইয়াতে কেনেকুৱা শিক্ষা দি আছে? নামটো ক'ব আপোনাৰ? মোৰ নাম কৰণ সত্তৰ, ক'ত ঘৰ? বৰপেটা ডঙৰগাছি। ইয়াতে শিক্ষাটো কেনেকুৱা লাগিছে? শিকা ভালে লাগিছে। মানে 7 মাহ হ'ল ক্লাছ। 7 মাহ। কেনেকুৱা মানে কি শিকিলে এই 7 মাহত? এটা বহুত শিকিলো, মানে ইঞ্জিনৰ বিষয়ে শিকিলো, মানে ইঞ্জিন কেনেকে কৰিব লাগে, এটা ভালে লাগিছে আৰু শিকি মানে। তো আপুনি ক'ব, আপুনি ক'ৰ পৰা আহিছে? মই বৰপেটাৰ পৰা আহিছো। কেনেকুৱা ইয়াতে শিকি ইয়াতে কেনেকুৱা? ভালে লাগি আছে আৰু 7 মাহ হৈছে 7 মাহ আমাৰ হ'ল। মানে আৰু 7 মাহত আপুনি কি কাম শিকিছে আজি? আমি এনে ইঞ্জিনৰ বিষয়ে শিকিছো আৰু বেছিভাগ আমাৰ ফাৰ্ষ্ট ইয়াৰত মানে ক্লাছ বিলাক ইঞ্জিনৰ বিষয়ে, আৰু বেলেগ কিছু এটা নাই ইয়াতে। পাৰ্টছৰ নাম আছে, চেফটি বিষয় আছে, এইবিলাক টুলছ আছে, এইবিলাক ফাৰ্ষ্ট ইয়াৰত এইখিনি, আৰু আমি পাম ছেকেণ্ড ইয়াৰত ভালকে পাম। ঠিক আছে, ধন্যবাদ। এইটো আছিল প্ৰেক্টিকেল ৰুম এটা আপোনালোকক দেখুৱাইছো। 7 মাহ ক্লাছ কৰিছে, ইঞ্জিনৰ কাম শিকি আছে। ইয়াতে খোলা মেলা লগাই আছে, আপোনালোকে চাইছে ইয়াতে কিমান ধুনীয়াকৈ প্ৰেক্টিচ হৈ আছে। ইয়াতে চব ষ্টুডেণ্টৰ আৰু কিছুমান বস্তু আপোনালোকক দেখুৱাম মই। নাম জিয়াউৰ ৰহমান তালুকদাৰ। মই ইয়াতে এমপ্লয়মেণ্ট স্কিল আৰু ৱৰ্কশ্বপ কেলকুলেশ্যন ছায়েন্সৰ ইনষ্ট্ৰাক্টৰ হিচাপে নিয়োজিত 2022 চনৰ পৰা। এতিয়া আমাৰ আইডিয়েল টেকনিকেল ইনষ্টিটিউট বৰ্তমান এইটো হাউলিত অৱস্থিত। এইটো একচুৱেলি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমীয়াত কয়। আমাৰ ইয়াত 3টা ট্ৰেড বা বিভাগ আছে। প্ৰত্যেক বিভাগত আমাৰ এটা লিমিট চিট থাকে। ইলেক্ট্ৰিচিয়ানৰ 40 জন, কম্পিউটাৰ যিটো কপা বুলি কওঁ, কম্পিউটাৰ অপাৰেটিং এণ্ড প্ৰগ্ৰাম এছিষ্টেণ্ট, এইটো আপোনাৰ 24টা চিট হয়, আৰু MMB মটৰ মেকানিক্সত 24টা চিট হয়। গতিকে যিসকলে এডমিশ্যন ল'ব বুলি ভাবিছে, বিশেষকৈ যিবিলাক ষ্টুডেণ্ট আমাৰ মেট্ৰিক পাছ কৰিছে, বা যিবিলাক ঘৰতে এনেই বহি আছে, হায়াৰ এডুকেশ্যন ল'ব পৰা নাই, মাষ্টাৰ ডিগ্ৰী ল'ব পৰা নাই, BA ল'ব পৰা নাই, BSc ল'ব পৰা নাই, এনেকুৱা ধৰণৰ কিছুমান ষ্টুডেণ্ট ঘৰত এনেই বহি থাকে। গতিকে তেওঁলোকে এইটো কোৰ্চ কৰিলে নিজৰ লগতে 10 জনকো কৰ্মসংস্থাপন দিব পৰা কেপাচিটি এইটো ইনষ্টিটিউটৰ পৰা হয়। আৰু কেৱল এইটোৱে নহয়, ইচ্ছা কৰিলে তেওঁ এখন গভৰ্ণমেণ্ট ছেক্টৰত ভাল এখন চাকৰি কৰিব পাৰে। বিশেষকৈ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আৰু আসাম গভৰ্ণমেণ্টৰ যিবিলাক কোম্পানী বিলাক আছে, বিশেষকৈ অইল ৰিফাইনেৰী বিলাক যিবিলাক আছে, অইল ইণ্ডিয়া লিমিটেড, কইল ইণ্ডিয়া লিমিটেড, এইবিলাক বিভিন্ন ধৰণৰ কোম্পানী বিলাকত গভৰ্ণমেণ্ট হিচাপে নিয়োজিত হ'ব পাৰে। আৰু প্ৰাইভেটলি যদি কৰে তেওঁ কৰিব পাৰে, যিকোনো বিজনেছ কৰিব পাৰিব। মটৰ মেকানিক্স যিটো আছে MMB বুলি কোৱা হয়, এইটো কোৰ্চ কৰিলে যদি কোনোবাই লয় যে মই বিজনেছ কৰিম, তেনেহ'লে এটা ভাল বিজনেছ খুলিব পাৰিব। লগতে 10 জনক কৰ্মসংস্থাপন দিব পৰা কেপাচিটিও এই MMB মটৰ মেকানিক্সৰ পৰা সেইজন মানুহে শিকাই দিব পাৰিব। ইলেক্ট্ৰিচিয়ানৰ বিজনেছ কৰিব পাৰিব। নিজে চলাৰ যিটো ক্ষমতা, নিজৰ ওপৰত থিয় হৈ যিটো চলাৰ যিটো ক্ষমতা, সেইটো ITI কৰিলে আমি এইটোৰ পৰা ল'ব পাৰিম। গতিকে ঘৰত বহি নাথাকি কিছুমান অনাই বনাই এনে ঘূৰি ফুৰে, সেইবিলাক ল'ৰা ছোৱালী, কেৱল ল'ৰা বুলি কোৱা নহয়, ছোৱালী বিলাকো আজিকালি শিকিব পাৰিব। আৰু গোটেই ভাৰতবৰ্ষত, অসমত যিমান ITI আছে, ITI বিলাকত ছোৱালী বিলাকো আজিকালি এই মেকানিক্সৰ শিক্ষা গ্ৰহণ কৰি আছে। গতিকে এইটো আমাৰ সমাজত বা আমাৰ ছচাইটিত এটা ভুল ধাৰণা যে ছোৱালীয়ে এই কাৰিকৰী শিক্ষা ল'ব নোৱাৰিব, এইটো ভুল ধাৰণা, এইটো কেতিয়াও নহয়। গতিকে এনে ঘৰত বহি নাথাকি কিছুমান বহি আছে, এইবিলাক আহি আমাৰ ইয়াতে এডমিশ্যন লৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। আমাৰ 2026 আৰু 2028 বৰ্ষৰ যিটো এডমিশ্যন, সেইটো বৰ্তমান চলি আছে, অনলাইন প্ৰচেছ চলি আছে। আহিলে তেওঁলোকে এডমিশ্যন ল'ব পাৰে। মোৰ নাম সমৰজ্যোতি বৰ্মন। মই এইখন ইনষ্টিটিউটৰে MMB ডিপাৰ্টমেণ্টৰ ইনষ্ট্ৰাক্টৰ হিচাপে কৰ্মৰত।
চ' যিবিলাক ষ্টুডেণ্টে অলপ গাড়ীৰ বিষয়ে জানিব বিচাৰে, ইঞ্জিনৰ বিষয়ে অলপ জানিব বিচাৰে বা অলপ ইচ্ছুক থাকে না কিছুমান যে গাড়ীৰ সৰুৰ পৰা অলপ ইণ্টাৰেষ্টেড হয়, তো সেইবিলাক যদি আহিব বিচাৰে আমাৰ কলেজত ইয়াতে যোগাযোগ কৰিব পাৰে। আৰু যিবিলাকে ভাবে যে ডিপ্ল'মা ল'ম বুলি ইয়াৰ পিছত আমাৰ ইয়াৰ পৰা সুবিধা দিয়া হয়, মানে যিবিলাক মেৰিট বেচিছত হয় এইটো বস্তু। তো আপোনালোকে যদি বিচাৰে যে পিছলৈ মই আৰু ডিপ্ল'মা পঢ়িম, পলিটেকনিক যিটো কওঁ আমি, তাৰ পৰা আমাৰ মেকানিকেল, ইলেক্ট্ৰিচিয়ান বহুত কিবা কিবি বিভাগ আছে, তাতে যাব পাৰে। ধন্যবাদ।